हेलो ভিউয়ার্স वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो जिসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে এনএছপি আন্ডাৰত কিছুমান স্কলাৰশ্বিপ কৰিছিলা, তো সেইবোৰ স্কলাৰশ্বিপ যোৱাবাৰ তোমালোকে পাইছা, তো এইবাৰ তোমালোকে ৰিনিউৱেল কৰিব লাগিব। যদি ৰিনিউৱেল কৰা তেতিয়াহে তোমালোকে স্কলাৰশ্বিপটো পাবা। তো যোৱাবাৰ পাইছিলা, এইবাৰো পাবা, এইবাৰো এপ্লাই কৰিব লাগিব। তো কেনেদৰে কৰিবা, নিজৰ মোবাইলতে কৰিব পাৰিবা। কি কি ডকুমেণ্টছ লাগিব সবিশেষ জনাম, তো ভিডিঅ'টো শেষলৈ চাই থাকিবা। তো এনএছপিৰ আন্ডাৰত অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, এই পৰ্টেলত বহু ধৰণৰ স্কলাৰশ্বিপে হয়, ইয়াৰ পৰা এপ্লাই কৰিব পাৰোঁ। অৰ্থাৎ এটাই পৰ্টেল, এই পৰ্টেলৰ যোগেদি আমি বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ কৰিব পাৰোঁ। প্ৰি মেট্ৰিক বা পোষ্ট মেট্ৰিক বা মেৰিট কাম যিবোৰ স্কলাৰশ্বিপে নহওক কিয় আমি এনএছপিৰ আন্ডাৰত গৈ কৰিব লাগে বা এনএছপিৰ থ্ৰুদি পৰ্টেলৰ থ্ৰুদি কৰিব লাগে। তো এতিয়া ধৰক কিছুমানে আপোনালোকে অবিচি স্কলাৰশ্বিপ কৰিছিলে, পাইছে, তো এইবাৰ ৰিনিউ কৰি দিব। যদি ৰানিং কোৰ্চত আছে, অৰ্থাৎ এতিয়া যদি আপুনি ছেকেণ্ড ইয়াৰত আছে বা ফৰ্থ চেম, ফিফথ, ছিক্স চেম এনেকুৱা চেমতো আছে, দেন আপুনি ৰিনিউ কৰিব লাগিব। যিহেতু প্ৰথমবাৰ পাইছে, সেইটো কোৰ্চ কমপ্লিট হোৱা নাই, আপুনি পাইছে যিহেতু টকাটো, তো আপোনাৰ চিয়'ৰ হৈ আছে। এবাৰ যদি পাইছে দেন পৰৱৰ্তী সময়ত বা এইবাৰ ৰিনিউ কৰিলে পাবয়ে। যদি আপুনি ফ্ৰেছ কৰে, পোৱাৰ চান্সটো কিন্তু কমি যায়। তো আপুনি ধৰক পোষ্ট মেট্ৰিক বা প্ৰি মেট্ৰিক যিকোনো স্কলাৰশ্বিপ, অবিচি স্কলাৰশ্বিপ, মাইনৰিটি অবিচি স্কলাৰশ্বিপ, এছচি স্কলাৰশ্বিপ বা প্ৰগতি স্কলাৰশ্বিপ বা ঈশানোদয় স্কলাৰশ্বিপ, যিকোনো ধৰণৰ স্কলাৰশ্বিপ আপুনি কৰিছিলে সেইবোৰ এতিয়া ৰিনিউ কৰিব লাগিব। তো সবিশেষ পলিটেকনিকৰ কি কি স্কলাৰশ্বিপ থাকিব পাৰে সেইটোলৈ আৰু এটা ভিডিঅ' দিম, তোমালোকে চাই ল'বা। কিন্তু এপ্লাই প্ৰচেছ ছেমে হ'ব, এনেদৰে আপোনালোকে ছেম প্ৰচেছতে আগবাঢ়িব লাগিব। কিন্তু মই আজি দেখুৱাম এইটো হ'ল ৰিনিউ কৰা। কিন্তু ফ্ৰেছ ষ্টুডেণ্ট, আপুনি ধৰক নতুনকৈ পলিটেকনিকত আহিছে, নতুনকৈ মেট্ৰিক পাছ কৰিছে, নতুনকৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেনেহ'লে কিন্তু বা আপুনি এতিয়াও স্কলাৰশ্বিপৰ কোনো ধৰণৰ এপ্লাই কৰা নাছিলে, এইবাৰ নতুনকৈ কৰিব, দেন সেইটো প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব। সেইটো প্ৰচেছ অলপ বেলেগ হ'ব। তো মই এইটো দেখুৱাই দিম, যোৱাবাৰ টকা পাইছিলে, এইবাৰ জাষ্ট ৰিনিউ কৰি দিম। তো কি লিখিব, যিকোনো এটা ব্ৰাউজাৰত আহিব, মই ক্ৰমত আহিছোঁ, আহি ইয়াতে লিখিছোঁ এনএছপি মাৰি ডাইৰেক্ট চাৰ্চ কৰি দিছোঁ। চাৰ্চ কৰাৰ পিছত তলত আহিছে চাওক নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা আহিব। যদি আপুনি স্কলাৰশ্বিপৰ কোনো ধৰণৰ এপ্লাই কৰা নাই বা নতুনকৈ এডমিশ্যন লৈছে, দেন আপুনি নিউ ৰেজিষ্ট্ৰেশ্যনত মাৰি ৰেজিষ্টাৰ কৰিব। কিন্তু মই যোনটো কৰি আছোঁ, যিহেতু স্কলাৰশ্বিপৰ টকা পাইছে এবাৰ, সেইকাৰণে লগ ইন কৰিব লাগিব, যিহেতু মই ৰিনিউ কৰিম। তো লগ ইনত মাৰি দিলোঁ, তাৰপিছত ৰিনিউৱেল 2021-22 এইটো মাৰি দিম। মাৰাৰ পিছত ইয়াতে এপ্লিকেশ্যন আইডি মাৰিব লাগিব, যিহেতু মই যোৱাবাৰ কৰিছোঁ, সেইকাৰণে এই এপ্লিকেশ্যন আইডিটো ইয়াতে আহিয়ে যাব। তো এপ্লিকেশ্যন আইডি যোৱাবাৰৰ সেইটোৱে থাকিব। তো অলপ ৱেইট কৰক, মই এপ্লিকেশ্যন আইডিটো লিখি লওঁ। তো মই এপ্লিকেশ্যন আইডিটো লিখি ল'লোঁ। তাৰপিছত ইয়াতে যি কেপচাৰ দেখা পাইছে ইয়াতে মাৰি দিব। কেপচাৰ মাৰাৰ পিছত ইয়াতে আইডিও মাৰিব লাগিব, পাছৱৰ্ডটো কিন্তু মাৰিব লাগিব। যোৱাবাৰ যদি কৰিছিলে নিশ্চয় পাছৱৰ্ডটো আপুনি মনত ৰাখিছে বা লিখি ৰাখিছিলে বা দোকানীয়ে ৰাখি দিছে, আৰু যদি সেইটোও মনত নাই দেন ফৰগট পাছৱৰ্ড মাৰিব পাৰে। তো মোৰ মনতে আছিলে আইডি আৰু পাছৱৰ্ড মাৰি কেপচাৰ মাৰি এতিয়া লগ ইনত মাৰি দিলোঁ। তো লগ ইন হৈ আছে, চাওক মোৰ লগ ইন হৈ গ'ল। লগ ইন হোৱাৰ পাছত এনেকুৱা আহিব, লগ ইন কৰিলোঁ মানে এনেকুৱা আহিব, চাওক ৱেলকাম, নিজৰ নামটো আহিব বা যাৰ কৰি আছে, তো এনেকুৱা ডিটেইলছখিনি আহিব। যিহেতু এপ্লিকেশ্যন নট ফাইনেল ছাবমিট, যিহেতু মই ছাবমিট কৰাই নাই, ৰিনিউৱেলৰ কাৰণে ছাবমিট কৰিব লাগিব, এতিয়াহে কৰিব গৈ আছোঁ, সেইকাৰণে এনেকুৱা দেখাইছে। তো ওপৰত এনেকৈ দেখা পাব আপোনালোকে, তলত চাওক লিখা আছে এপ্লাই ফৰ ৰিনিউৱেল। তো এপ্লাই ফৰ ৰিনিউৱেলত মাৰিব লাগিব। তো মই এপ্লাই ফৰ ৰিনিউৱেল মাৰি দিওঁ। এপ্লাই ফৰ ৰিনিউৱেল মাৰি দিলোঁ। মাৰাৰ পিছত বিশেষ একো লিখিব নালাগে, যিহেতু আগতে লিখাই আছিলে। চাওক ৰিনিউৱেল ফৰ স্কিম, প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ মাইনৰিটি, সেইবোৰ আহি গৈছে। নেম, ষ্টুডেণ্টৰ নেম, কেটেগৰী, বৰ্তমানৰ ক্লাছ, সেইবোৰ গোটেইখিনি আহি যাব, বা ক'ত পঢ়ি আছে, যিহেতু আপোনাৰ কোৰ্চ কমপ্লিট হোৱা নাই, একাউণ্ট ডিটেইলছ সেইখিনি আহি যাব। জাষ্ট আপুনি আপডেট কৰিব লাগিব ফেমিলি ইনকাম, এনুৱেল ইনকাম, তো এইখিনি লিখিব লাগিব, ফেমিলি ইনকাম। তাৰপিছত ডে স্কলাৰ আৰু হোষ্টেলাৰ এইটো চিলেক্ট কৰিব লাগিব। তাৰপিছত ক্লাছ ষ্টাৰ্ট ডেট সেইবোৰ লিখিব লাগিব। প্ৰিভিয়াছ পাৰ্চেণ্টেজ, চাওক প্ৰিভিয়াছ পাৰ্চেণ্টেজ ইয়াতে তলত লিখা আহিছে প্ৰমোটেড, ইয়াতে আমি পাৰ্চেণ্টেজ লিখিব নোৱাৰোঁ, যিহেতু এইবাৰ পাছ কৰাই দিয়া হৈছিলে। তো পাৰ্চেণ্টেজটো নালাগে, এইবাৰ বহুৱাব নালাগে যে আপুনি কিমান পাৰ্চেণ্টেজ পাইছিলে প্ৰিভিয়াছ, অৰ্থাৎ যদি আপুনি এইবাৰ ক্লাছ 8ত পঢ়ি আছে, 7ত কিমান পাৰ্চেণ্ট পাইছিলে, বা এইবাৰ আপুনি কি কৰিছে মেট্ৰিক পাছ কৰিছে, তথাপিও আপুনি লিখিব নালাগে, যিহেতু প্ৰমোটেড লিখা আহিব। বা এইবাৰ আপুনি কি BSc ফৰ্থ চেমত পঢ়ি আছে, দেন ফাৰ্ষ্ট চেম বা ছেকেণ্ড চেমত কিমান পাৰ্চেণ্টেজ বা পইণ্ট পাইছিলে সেইবোৰ লিখিব নালাগে। তো এইখিনি গ'ল। তাৰপিছত এডমিশ্যন অৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে লিখিব লাগিব, বা এনৰলমেণ্ট নাম্বাৰ। যদি আপুনি প্ৰি মেট্ৰিকৰ হয় দেন আপোনাৰ এডমিশ্যনৰ ৰোল নাম্বাৰটোৱে লিখি দিব, প্ৰব্লেম নাই। বা আপুনি তেনেকুৱাটো পোৱাই নাই, যদি আপুনি BSc বা বেলেগ পঢ়ি আছে, দেন আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি পাইছে, নিশ্চয় পাইছে, তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে লিখি দিব। এডমিশ্যন ইয়াৰ 2021 লিখিব, ৰোল নাম্বাৰ, ক্লাছ ৰোল নাম্বাৰটো লিখিব,
তাৰপিছত তলত চাওক যেহেতু এটো অনলি প্ৰি মেট্ৰিকৰ আছিলে সেই কাৰণে অনলি আমি আপলোড কৰিব লাগিব বনাফাইড সাৰ্টিফিকেটটো তো বনাফাইড সাৰ্টিফিকেটটো লাগিব আপলোড কৰিব তো কি কৰিব ইয়াতে চাওক বনাফাইড ষ্টুডেন্ট এইফালে চাওক ডকুমেন্টস ফৰমেট ডাউনলোড ইয়াতে ডাউনলোড মাৰি আপুনি ডাউনলোড কৰি হেডমাষ্টাৰৰ সাইন আনিব লাগিব যেহেতু এটো প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ হয় সাইন আনি ইয়াতে আপলোড কৰিব লাগিব তো যদি প্ৰি মেট্ৰিক অৰ্থাৎ মেট্ৰিক দিয়া নাই তাৰ আগৰ ষ্টুডেন্ট দেন আপোনালোকে বেছি এটা ডকুমেন্টস আপলোড কৰিব নালাগে আৰু যদি আপুনি পোষ্ট মেট্ৰিক হয় তেতিয়া হলে ডকুমেন্টস আপলোড কৰিব লাগিব তো কি ডকুমেন্টস আপলোড কৰিব লাগিব সেইখিনি এবাৰ দেখুৱাই দিও যদিও আপুনি পোষ্ট মেট্ৰিকৰ কৰিছিলে বা বিএ বিএসসি বিকম বা হায়াৰ সেকেন্ডাৰী বা যিকোনো কোৰ্সত পঢ়ি আছে আপুনি দেন নিশ্চয় আপোনাৰ পোষ্ট মেট্ৰিক হ'ব যদি আপুনি টকা পাইছিলে দেন আকৌ ৰিনিউ কৰিব লাগিব কেনেকৈ ৰিনিউ কৰিব কি ডকুমেন্টস লাগিব সেইখিনি এবাৰ দেখুৱাই দিও তো চাওক সেম প্ৰসেছত আপুনি আগবাঢ়ি যাব যেনেকুৱা প্ৰি মেট্ৰিকত দেখুৱালো কিন্তু সেই তলৰ সেইখিনি হে পৰিৱৰ্তন থাকিব অৰ্থাৎ ডকুমেন্টছৰ ক্ষেত্ৰত বেলেগ হ'ব ডকুমেন্টছ লাগিব চাওক ডমিচিয়েল সাৰ্টিফিকেট ষ্টুডেন্ট ফটোগ্ৰাফ সেলফ ডিক্লাৰেশ্যন অফ মাইনৰিটি কমিউনিটি সাৰ্টিফিকেট বাই ষ্টুডেন্ট এটো মাইনৰিটি স্কলাৰশ্বিপৰ কাৰণে হয় ওবিসি হলে বেলেগ লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব সেলফ এটেস্ট সাৰ্টিফিকেট অফ প্ৰিভিয়াছ একাডেমিক মাৰ্কশিট লাগিব তাৰ পিছত ফি ৰিসিভ অফ কারেন্ট কোর্স ইয়ার ফিস রিসিপ্ট লাগিব ইনকাম সার্টিফিকেট লাগিব প্রুফ অফ বেংক একাউন্ট লাগিব এইখিনি লাগিব আৰু লাগিব বনাফাইড আৰু এটা লাগিব হেতু হৈছে বনাফাইড সার্টিফিকেট চাওক ইয়াতে 8 নম্বৰত আছে বনাফাইড স্টুডেন্ট অফ ইনস্টিটিউশন তো এইখিনি লাগিব যদি আপুনি পোষ্ট মেট্ৰিকৰ হয় আৰু প্ৰি মেট্ৰিকৰ হলে অনলি বনাফাইডটো আপলোড কৰিব লাগিব কিন্তু স্কুলত বাকি ডকুমেন্টস খিনিও জমা দিব লাগিব যেনেকুৱা আধাৰ কাৰ্ড বেংক পাছবুক এডমিশন ৰিসিপ্ট হয়তো দিয়াই নাই বা মাৰ্কশিটটো দি আছে কিবা কি সেইখিনি আৰু দিব লাগিব তো মই হেতু আপলোড কৰি দিও যোনটো মই কৰি আছো প্ৰি মেট্ৰিকৰ আপলোড কৰাৰ পিছত কি আহে সেইখিনি এবাৰ চাই লওক তো ইয়াতে ডিটেইলস যিখিনি লিখিব লাগে মই অলপ লিখি লও আপোনালোকে ওয়েট কৰক যেটো ম্যাক্সিমাম ইয়াতে লিখাই আছে দুই এটা হয়তো লিখিব লাগিব মোৰ সেইখিনি মই লিখি লও তো মই ইয়াতে ডিটেইলস খিনি লিখিলো ফিল আপ কৰিলো তো এতিয়া আপলোড কৰিব লাগিব ডকুমেন্টছটো তো ডকুমেন্টছ এটাই আপলোড কৰিব লাগে প্ৰি মেট্ৰিকৰ কাৰণে তো এটো আপোনালোকক দেখুৱাই দিও কেনেদৰে আপলোড কৰিব ইয়াতে আপলোড দেখা পাইছে নিশ্চয় তো আপলোডত মাৰি দিব মাৰাৰ পিছত ফাইলত গুচি যাব ফাইলত গৈ আপুনি বনাফাইডটো যদি সাইন কৰি আনিছে প্ৰিন্ট আউট কৰি দেন হেতু আপলোড কৰি দিব লাগিব মই কৰি আনিছো সেইখিনি তো এইখিনি আপলোড কৰি দিও তো ইয়াতে মাৰি দিম মাৰি দিয়াৰ পিছত সাৰ্টিফিকেট নাম্বাৰ ৰিপোৰ্ট লিখিব লাগে তো দৰকাৰ নাই ডাইৰেক্ট সিলেক্ট ফাইল এই সিলেক্ট ফাইলত মাৰি আমি আপলোড কৰি দিলেও হৈ যাব সাৰ্টিফিকেট নাম্বাৰ বা হিবোৰ লিখাৰ দৰকাৰ নপৰে তো মই ইয়াতে গলো তাৰ পিছত ফাইলত ভিজিট কৰিম ফাইলত ভিজিট কৰাৰ পিছত ইয়াতে মাৰি মই মোৰ সেই য'ত আছে সেইখিনিত ভিজিট কৰিম তো মই ফাইলত গলো ফাইল মেনেজাৰত তো ইয়াতে মই বনাফাইড সাৰ্টিফিকেট যোনটো আছিল কলেজৰ পৰা আমি হেডমাষ্টাৰ বা প্ৰিন্সিপালৰ যোনটো সাইন আনিব লাগে হেতু ইয়াতে আপলোড কৰি দিলো চাওক ইয়াতে ডকুমেন্টছ আপলোড সাকসেসফুলি দেখুৱাইছে কিন্তু ইয়াতে এটা কথা মন কৰিব যাতে আপোনাৰ কেবিট সাইজটো 200 কেবিতকৈ বেছি নহয় যোনটো আমাৰ ফাইল সাইজ হেতু যাতে বেছি নহয় তেনেহলে আপলোড নহব জাস্ট ইস্যু ডেট অৰ্থাৎ সাৰে যদিনা আমাৰ সাইন কৰিছে হেতু সাইন কৰা ডেটটো লিখি দিব আৰু ফাইলটো আপলোড কৰি দিব বাস আপলোড হৈ যাব আপলোড হৈ যোৱাৰ পিছত আমি কি কৰিব লাগিব সেইখিনি আপোনালোকক দেখুৱাইছো তো এইখিনি যেতিয়া হৈ গল তো আপলোড নাও মাৰিছিলো যেটো আপলোড হৈ গৈছে এটা মই এটো কাটি দিম কাটি দিয়াৰ পিছত চাওক ইয়াতে এইটো ডকুমেন্টস ভিউ ইয়াতে যোনটো আইৰ আইকন দেখুৱাইছে মানে আপলোড হৈ গৈছে তো আপলোড যেতিয়া হৈ গল তো এটা ফাইনাল সাবমিট আমি ইয়াতে মাৰি দিব লাগিব তো মই এতিয়া ফাইনাল সাবমিট মাৰিম তাৰ আগতে এবাৰ ভেৰিফাই কৰি লও এইবোৰ যে লিখিলো ঠিক আছে নে নাই তো আপোনালোকে এইখিনিত মন কৰিব এটো মই প্ৰি মেট্ৰিকৰ কৰি আছো সেই কাৰণে এটা ডকুমেন্টস আপলোড কৰিব লগিয়া হৈছে যদি আৰু পোষ্ট মেট্ৰিকৰ কৰে দেন যিখিনি ডকুমেন্টস লাগে সেইখিনি আপোনালোকক দেখুৱালুয়ে তো এইখিনি মাৰাৰ পিছত মই ফাইনাল সাবমিট মাৰি দিম তো ইয়াতে এতিয়া ফাইনাল সাবমিটত মই ক্লিক কৰি দিছো ঠিক আছে মই একো চেঞ্জ কৰিব লগিয়া নাই তো ফাইনাল সাবমিট মোৰ হৈ গল তো ফাইনাল সাবমিট হৈ গল চাওক ইয়াতে কি আহিছে ইওৰ এপ্লিকেশন হ্যাজ বিন সাকসেসফুলি ফাইনালি সাবমিট প্লিজ কন্টাক্ট ইওৰ ইনস্টিটিউট ফৰ ভেৰিফিকেশন যেটো ভেৰিফিকেশন কৰিব লাগিব টেক প্ৰিন্ট আউট অফ এপ্লিকেশন ফৰ্ম ইয়াতে ক্লিক কৰি দিলো এটো এটা ফাইল মোৰ প্ৰিন্ট আউট কৰাৰ অপচন আহিব তো এইখিনি মোৰ ডিটেইলছ আহি গৈছে তো এটো কলেজত জমা দিব লাগিব তো মই প্ৰিন্ট আউটত মাৰি দিলো প্ৰিন্ট আউটত মাৰাৰ পিছত চাওক এনেকুৱা আহিছে প্ৰিন্ট আউট হোৱা নাই কিন্তু এটো প্ৰিন্ট আউট আপোনালোকক কৰা দেখুৱাই দিছো মই কেনেকৈ প্ৰিন্ট আউট কৰিব তো ইয়াতে চাওক এপ্লাই ফৰ ৰিনিউৱেল তাতে ভিজিট কৰিলেও হ'ব বা প্ৰিন্ট ইওৰ এপ্লিকেশন তো প্ৰিন্ট ইওৰ এপ্লিকেশনত মাৰি দিলো মাৰাৰ পিছত তো যেটো মোৰ প্ৰিন্ট এনেকৈ হোৱাই নাই তো কি কৰিব এই ওপৰত যেটো কিন্তু এটা টেকনিক হয় ওপৰত যে আইকন দেখা পাইছে ওপৰ ফালে গৈছে ইয়াতে মাৰি দিব ইয়াতে মাৰাৰ পিছত তলত চাওক ইয়াতে আহিছে শেয়াৰ বলা এটা অপচন আছে এই শেয়াৰত মাৰি দিব শেয়াৰৰ মাৰাৰ পিছত এটো মই আগতে নিজেও পিডিএফ বনাব পৰা নাছিলো পিডিএফ ফাইলত ৰাখিব পৰা নাছিলো কাৰণ তেনেকৈ দেখুৱাইছিল পিডিএফ হোৱা নাছিল তো শেয়াৰ মাৰাৰ পিছত ইয়াতে প্ৰিন্ট আহিছে এই প্ৰিন্টত মাৰি দিব এই প্ৰিন্টত মাৰাৰ পিছত চাওক পিডিএফ ফাইল ইয়াতে আহি যাব চাওক তিনিটা পেজ ইয়াতে দেখুৱাইছে মোৰ পিডিএফ ফাইল হৈ গৈছে তো মই এতিয়া কি কৰিম
তো ইয়াতে PDF বোলা যোনটো অপশ্যন আছে PDFত মাৰি দিম বাস ফাইলত PDF হৈ এটো সেভ হৈ থাকিব তাৰ পিছত প্ৰিন্ট আউট কৰি কলেজত এটো আকৌ জমা দিব লাগিব তো আৰু ষ্টেটাস চাও কি দেখুৱাইছে বা এইখিনি ডিটেইলছ খিনি দেখুৱাই দিও সিকিউৰ ষ্টেটাস চাও গোটেইখিনি ইয়াতে আহি গৈছে ইউৰ এপ্লিকেশন আন্ডাৰ প্ৰসেস ফৰ ভেৰিফিকেশন এট ইনষ্টিটিউট লেভেল তেতিয়া কলেজ বা স্কুলৰ পৰা ভেৰিফাই কৰিব তেতিয়া আমাৰ বাকি প্ৰসেস লৈ আগবাঢ়িব তো আজিলৈ ইমানে তো থ্যাংক ইউ